গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি বতৰটো অলপ ডাৱৰীয়া কৰিছে, ঠাণ্ডা কৰিছে, বহুত ভাল লাগিছে। মই বৰুণ দেৱতাক মানে সূৰ্য দেৱতাক কোটি কোটি প্ৰণাম জনাইছোঁ। কাৰণ মই আপোনাক আপোনালোকক এনে এখন ভিডিঅ' দেখুৱাম, যিখন ভিডিঅ'ত আপোনালোকে গম পাব যে সূৰ্যৰ পোহৰত কি হ'ব নোৱাৰে আৰু কিমান ক্ষতি কৰিব পাৰে আৰু কিমান লাভ হ'ব পাৰে। সূৰ্যৰ পোহৰটো আমাৰ কাৰণে বহুত লাভদায়ক আৰু বেছিকৈ পোহৰটো বেছি গৰম হ'লে আকৌ ক্ষতিও কৰে। তো ইয়াৰ মাজতে মই আৰু এটা কথা ক'ব বিচাৰিম। আমাৰ স্থানীয় যুৱক মুকুল নামৰ এজন ইয়াং যুৱক, ডেকা ল'ৰা, তেখেতে মই শুনা পাইছোঁ যি বাগানৰ কাম কৰা কৰ্মী তেওঁসকলক গৰমৰ কাৰণে পানী আৰু চৰ্বতৰ যোগান ধৰিছে। মই তেখেতক ধন্যবাদ দিব বিচাৰিছোঁ। মুকুলক মই ব্যক্তিগতভাৱে ধন্যবাদ দিব বিচাৰিছোঁ। আৰু পৰাপক্ষে যদি কোনোবাই তেনেকুৱা বিচাৰে, হয় ক্ষুধাতুৰক, পানীৰ তৃষ্ণাতুৰক, যাৰ পানীৰ তৃষ্ণা লাগে, তেওঁক পানী খুৱাওক। এই দিনত তেওঁৰ বহুত ধৰ্ম হ'ব আৰু কৰ্মই আমাৰ ধৰ্ম, সেই কথাটো সদায় মনত ৰাখিব। তো মানুহৰ লগত সৎ ব্যৱহাৰ কৰিব লাগে, সেয়াই হৈছে আমাৰ মেইন ধৰ্ম। তো মই ভিডিঅ'টো খন্তেক পাছতে মই আপোনাক দেখুৱাই আছোঁ। তো আপোনালোকে চাব পাৰে, এটা কোম্পানীৰ বাগান, বালিপাৰা টি ষ্টেট, বালিপাৰা ডিভিজন আৰু টি ষ্টেট। সেই বাগানৰ চাহপাতবোৰ কেনেধৰণে জ্বলি গৈছে আৰু বাগানৰ চাহপাত ৰোৱাৰ আগতে বাগানৰ মাটিটো, সেই মাটিৰ দ্বাৰা টেষ্ট কৰা হয় যে ইয়াত চাহপাত ৰোৱাৰ যোগ্য হয় নে নহয়। তো ইমানখিনি টেষ্ট কৰাৰ পাছতো সেই ঠাইৰ কোম্পানীৰ বাগানৰ সেই চাহপাত জ্বলি গৈছে। আপুনি ভিডিঅ'খন চালে গম পাব। তো আপোনালোকে চাওক আৰু চাই পেলাই বৰুণ দেৱতাক বা সূৰ্য দেৱতাক আপোনালোকে কি আহ্বান কৰিব আৰু আপোনালোকে কি কৰণীয় আছে সেইখিনি আপোনালোকে বুজি পাব। তো এয়া ভিডিঅ'। বাগিচাখন হৈছে অন্য কোনো দূৰৰ বাগিচা নহয়, এয়া হৈছে বালিপাৰা ডিভিজন, বুঢ়াগাঁও টি ষ্টেট। একেবাৰে স্বাস্থ্য কেন্দ্ৰ যি আছে আমাৰ লখৰা বুঢ়াগাঁৱৰ, সেই স্বাস্থ্য কেন্দ্ৰৰ অপজিট ছাইডৰ যিটো বাগান, সেই বাগানৰ দৃশ্য। ইয়াত কেনেধৰণে বাগানত চাহপাতৰ পাতবোৰ, চাহ পুলিৰ পাতবোৰ জ্বলি গৈছে আপোনালোকে স্পষ্টভাৱে চাব পাৰিছে। চালে বাগানখনৰ যি পাতৰ অৱস্থা, সেয়া চাই কেনে অনুভৱ হৈছে সেয়া কমেণ্ট কৰি জনাব। আৰু এটা কথা, কেৱল সূৰ্য দেৱতাক আৰাধনা কৰা বা তেখেতক প্ৰাৰ্থনা কৰাটোৱে ডাঙৰ কথা নহয়। আমাৰ একজন ব্যক্তিৰ কৰ্তব্য আছে গছ পুলি ৰোৱা। আমি যিমান গছ পুলি বেছি থাকিব, সিমান আমি এই পানী আৰু বায়ুবোৰ পাই থাকিম। বিশুদ্ধ বায়ু, অক্সিজেন কেৱল গছৰ পৰাই পায়। এইটো কথা সদায় মনত ৰাখিব। যদি কোনোবাই ছায়েন্সত পঢ়া নাই বা কোনোবাই জ্ঞাত নহয়, মই তথাপিও মোক কৈ দিছোঁ, মই ছায়েন্সৰ ষ্টুডেণ্ট নহয়, ময়ো আৰ্টছৰ হয়। আপোনালোকে গছ পুলি ৰোৱক বিনা দ্বিধাই। নিজৰ বাৰীত যদি জাগা নাই, তো চৰকাৰী জাগাত আপুনি গছ পুলি ৰোৱক আৰু সেই গছ পুলিৰ পৰা আপুনি অক্সিজেন পাব আৰু অক্সিজেনৰ পৰা আপুনি বিশুদ্ধ অক্সিজেনৰ পৰা আপুনি বেমাৰৰ পৰা ৰক্ষা পাব। আৰু যি গৰম, সেই গৰমৰ পৰাও আপোনালোকে ৰক্ষা পাব। কাৰণ পানীটো, আকাশত পানী থাকিলেহে আপোনাৰ তললৈ পানী বৰষুণ আকাৰত পৰি আহে। তো গতিকে পানীটো সৃষ্টি কৰে অক্সিজেন আৰু হাইড্ৰজেনৰ মিলন হৈ পানীৰ সৃষ্টি হয়। গতিকে আপোনালোকক মই পুনৰবাৰ ক'ব বিচাৰোঁ যে গছ পুলি ৰোৱক। নিজৰ ঠাই নহ'লেও চৰকাৰী ঠাইত হ'লেও গছ পুলি ৰোৱক। ধন্যবাদ। আৰু মই আপোনালোকক অনুৰোধহে কৰিব পাৰিছোঁ, কেৱল অনুৰোধহে কৰিম। কাৰণ মই কোনো জ্ঞানী ব্যক্তি নহয়। মই জ্ঞানীজনৰ পৰা শুনিছোঁ, সেয়াহে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। বা ময়ো তেনেধৰণৰ গছপুলি মাজে সময়ে ৰুইছোঁ। আপোনালোকেও ৰুৱক। সঁচাকৈ আমাৰ নহয়, আমাৰ দ্বিতীয় ষ্টেজ, যিটো নেকি আমাৰ ল'ৰা ছোৱালীৰ দিনবোৰ ভালে যাব। থেংক ইউ।